মৰমৰ ছাত্ৰ-ছাত্ৰী আমি অনুশীলনী 2বিৰ 2 নম্বৰ অংকটো কৰি আছিলোঁ উপযুক্ত ক্ৰমত সজাই লৈ যোগফল উলিওৱা ফাইন্ড দ্য সাম বাই সুইটেবল এৰেঞ্জমেণ্ট এটা চোৱা আমি 1 নম্বৰ অংকটো কৰি গ'লো হল এতিয়া আমি 2 নম্বৰ অংকটো কৰোঁ 2 নম্বৰ অংকটো 2 আৰু 2টো হয় না সমাধান বুলি লিখি লম সমাধান কি আছে চোৱা 262 plus 1875 plus 338 plus 125 এতিয়া এই অংকটো কৰিবলৈ যাওঁতে আমি প্ৰথমতে চাবা ইয়াৰ এককৰ ঘৰৰ অংক কি আছে 2 আছে এই 2 এৰ লগত এই লাইনত থকা কোনটো সংখ্যা যোগ কৰি দিলে কাৰণ যোগ আছে না যোগ কৰি দিলে 0 হৈ যাব চোৱা 8 8 এ 2 10 হৈ যায় 0 পাম এটা হয় নহয় গতিকে তাক লৈ আনিবা উচল লৈ নেবে প্লাস আছে প্লাস 338 তাসে কি থাকিলে এটো প্লাস 1875 হয় না এটা সো এই 5 ৰ লগত এই 5 ৰ লগত এই 5 টো যোগ কৰিলে 0 হৈ যাব না গতিকে উচল লৈ না প্লাস 125 এটা সো এই দুটা যোগ কৰা এই দুটা যোগ কৰা হা তোমালোকে আস্থা নিদিবা আকৌ সো এই বিধিটোৰ নাম কি সন্মিলন বিধি অর্থাৎ যুগৰ সন্মিলন বিধি যুগ অংকটোকে সন্মিলন বিধি অর্থাৎ লিখি লবও পাৰা এটো হৈছে যুগৰ সন্মিলন বিধি সন্মিলন হৈছে অর্থাৎ পাছৰটো আগত আগৰটো পাছত অর্থাৎ মিলন ঘটিছে সন্মিলন হ'ব মিহলি হৈছে অর্থাৎ আগৰটো পাছত আনিছো পাছৰটো আগত লৈ আনিছো মিলন কৰিছো এটা চোৱা এই দুটা মাজত যোগ কৰি দিলে 238 ন দেখো 8 9 10 যোগ কৰিলে 10 1 কৰিলে হয় না এটি 6 প্ৰথম ডাঙৰটোকে লবা মুখৰ 6 7 8 9 একে 10 দখৰ শূন্য বহিব 1 কৰিবা আকৌ হয় না তাৰছত 2 3 4 5 একে 6 6 পালো না 600 প্লাস এটি এই দুটা কিমান আছে 1 কিমান আছে 1875 তাৰপিছত 125 যোগ কৰি দিয়া দে 5 কি হয় 10 5 6 7 8 9 10 হয় না 5 5 10 1 কৰিলে এটা চোৱা 7 9 10 1 7 7 8 9 10 7 8 9 1 কৰিছিলে 10 হৈ গল 1 কৰিলে আকৌ 8 9 1 কৰিছিলে 10 হল শূন্য বহিলে আকৌ 1 থাকিলে 1 1 2 হ'ব সো 5 5 10 7 8 9 1 কৰিছিলে 5 5 10 10ৰ শূন্য বহিছিলে 1 কৰিছিলে 7 8 9 1 কলা যোগ হ'ল 10 হৈ গল শূন্য বহিলে 1 কৰিলে আকৌ 8 9 1 কৰিছিল 10 হল আকৌ 10ৰ শূন্য বহিলে 1 কৰিলে 1 1 2 কিমান পালো 2000 এতিয়া 2000 ইয়াতে কৰি দিয়া দুটা শূন্য লগত দুটা শূন্য মিলাই দিয়া কিমান হ'ব দুটা শূন্য কহিলে না দুটা এতিয়া এই শূন্য লগত 6 যোগ হলে 6 26 তাৰ মানে কি 6 ইয়াতে পাতি যোগ কৰি দিয়া 0 0 0 0 0 0 6 0 সৰি 6 লগত 0 6 0 6 2 26 উত্তৰটো কি পালো আমি 26 পালো হ'ব আমি সন্মিলন বিধি মতে কামটো কৰিলো সন্মিলন বিধি মানে আমি কি কৰিলো লগ লগালো সন্মিলন কৰিলো মিলা সংখ্যা কেইটা কি কৰিলো এক লগ কৰি ললো একে কোৱা হয় সন্মিলন বিধি হ'ব আমি অংকটো এই ধৰণৰ কৰি দিলে কি হৈ যাব ইজি হৈ যাব আমাৰ যোগ কৰাৰ কি নহয় কঠিন নহব দেই যদি অংকটো বুজি পাইছা তেতিয়া হলে কমেন্ট কৰিবা দেই কেনে পাইছা যদি এই বুজোৱাৰ পদ্ধতিটো যদি ইজি পাইছা তেতিয়া হলে কমেন্টত জনাবা কেনে পাইছা বুলি আৰু যদি ভাল পাইছা লাইক এটাও কৰিবা লগতে বন্ধুবৰ্গলৈ শেয়াৰ কৰিবলৈ নাপাহৰিবা চেনেল যদি নতুন চেনেলটো সাবস্ক্ৰাইব কৰি থবা
তেতিয়াহে এই ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবা লগতে সময়মতে পাবলৈ বেল আইকনটো টিপি থবা আজিলৈ হ'ব ইয়াৰ নেক্সট ভিডিঅ'টো নেক্সট টাইমত দিম ভিডিঅ'সমূহ চিৰিয়েলি চাই গৈ থাকিবা তেতিয়াহে বুজিবা আজিলৈ হ'ব ইয়াতে ৰাখোঁ বাই